আজি বহুত ভাল লাগিছে। প্ৰথমতেতো মই আমাৰ মুখ্যমন্ত্ৰীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এই চেকখনৰ জৰিয়তে মই মানে বহুত উপকৃত হ'বলৈ সক্ষম হ'ম, কাৰণ মই মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ। মোৰ ছিংগল মাদাৰ হয় আৰু তেখেতে মানে এটা সৰু জব কৰি আছে, গতিকে তাৰ পৰা মোক প্ৰত্যেকটো পঢ়া খৰচ উলিয়াই দিবলৈ তেখেতৰ অলপমান হ'লেও প্ৰব্লেম হয়। গতিকে এতিয়াৰ পৰা মই নিজে অকণ স্বাৱলম্বী হ'ব পাৰিম, কাৰণ মোৰ যদি কেতিয়াবা কিতাপ বহী এখন কিনিবলৈ কেতিয়াবা প্ৰয়োজন হয়, তেনেহ'লে মই এই চেকখনৰ জৰিয়তে মই এতিয়া কিনিব পাৰিম। আৰু যদিহে কেতিয়াবা ধৰক এই চেকখনৰ সেই মাহটোত বোলে প্ৰয়োজন হোৱা নাই, তেনেহ'লে সেইকেইটা পইচা মই গোটাই পেলাই ভৱিষ্যতলৈ কিবা কম্পিটিটিভ এক্সাম দিবলৈ হ'লে মই সেইকেইটা পইচা খৰচ কৰিব পাৰিম। অলপমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাৰু, কাৰণ মানে মোৰ ইমান মই ধনী পৰিয়ালৰ পৰা মই হেৰি নকৰোঁ, গতিকে কেতিয়াবা অকণমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাৰু, সেইটো মিছা নকওঁ। আৰু এতিয়াৰ পৰা নিজে স্বাৱলম্বী হ'ম বুলি মোৰ মনত অকণমান বিশ্বাস আহিছে। শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে আমাক কৰিয়ে আছে, আৰু তেখেতৰ মনলৈ হয়তো আৰু বহুত পৰিকল্পনা আহিছে। মইতো এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত অৱতীৰ্ণ হৈছোঁহে, গতিকে ভৱিষ্যতলৈ তেখেতে যি কৰে মই তাৰ প্ৰতি আশা ৰাখিছোঁ। বাকী মোৰ ক'বলগীয়া তেনেকুৱা একো নাই। মই যিমানখিনি বিচাৰিছিলোঁ বৰ্তমান এইখন চৰকাৰে মই সিমানখিনি পাইছোঁ এইখন চৰকাৰৰ পৰা, গতিকে ধন্যবাদ। আজি বহুত ভাল লাগিছে। প্ৰথমতেতো মই আমাৰ মুখ্যমন্ত্ৰীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এই চেকখনৰ জৰিয়তে মই মানে বহুত উপকৃত হ'বলৈ সক্ষম হ'ম, কাৰণ মই মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ। মোৰ ছিংগল মাদাৰ হয় আৰু তেখেতে মানে এটা সৰু জব কৰি আছে, গতিকে তাৰ পৰা মোক প্ৰত্যেকটো পঢ়া খৰচ উলিয়াই দিবলৈ তেখেতৰ অলপমান হ'লেও প্ৰব্লেম হয়। গতিকে এতিয়াৰ পৰা মই নিজে অকণ স্বাৱলম্বী হ'ব পাৰিম, কাৰণ মোৰ যদি কেতিয়াবা কিতাপ বহী এখন কিনিবলৈ কেতিয়াবা প্ৰয়োজন হয়, তেনেহ'লে মই এই চেকখনৰ জৰিয়তে মই এতিয়া কিনিব পাৰিম। আৰু যদিহে কেতিয়াবা ধৰক এই চেকখনৰ সেই মাহটোত বোলে প্ৰয়োজন হোৱা নাই, তেনেহ'লে সেইকেইটা পইচা মই গোটাই পেলাই ভৱিষ্যতলৈ কিবা কম্পিটিটিভ এক্সাম দিবলৈ হ'লে মই সেইকেইটা পইচা খৰচ কৰিব পাৰিম। অলপমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাৰু, কাৰণ মানে মোৰ ইমান মই ধনী পৰিয়ালৰ পৰা মই হেৰি নকৰোঁ, গতিকে কেতিয়াবা অকণমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাৰু, সেইটো মিছা নকওঁ। আৰু এতিয়াৰ পৰা নিজে স্বাৱলম্বী হ'ম বুলি মোৰ মনত অকণমান বিশ্বাস আহিছে। শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে আমাক কৰিয়ে আছে, আৰু তেখেতৰ মনলৈ হয়তো আৰু বহুত পৰিকল্পনা আহিছে। মইতো এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত অৱতীৰ্ণ হৈছোঁহে, গতিকে ভৱিষ্যতলৈ তেখেতে যি কৰে মই তাৰ প্ৰতি আশা ৰাখিছোঁ। বাকী মোৰ ক'বলগীয়া তেনেকুৱা একো নাই। মই যিমানখিনি বিচাৰিছিলোঁ বৰ্তমান এইখন চৰকাৰে মই সিমানখিনি পাইছোঁ এইখন চৰকাৰৰ পৰা, গতিকে ধন্যবাদ। আজি বহুত ভাল লাগিছে। প্ৰথমতেতো মই আমাৰ মুখ্যমন্ত্ৰীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। এই চেকখনৰ জৰিয়তে মই মানে বহুত উপকৃত হ'বলৈ সক্ষম হ'ম, কাৰণ মই মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ। মোৰ ছিংগল মাদাৰ হয় আৰু তেখেতে মানে এটা সৰু জব কৰি আছে, গতিকে তাৰ পৰা মোক প্ৰত্যেকটো পঢ়া খৰচ উলিয়াই দিবলৈ তেখেতৰ অলপমান হ'লেও প্ৰব্লেম হয়। গতিকে এতিয়াৰ পৰা মই নিজে অকণ স্বাৱলম্বী হ'ব পাৰিম, কাৰণ মোৰ যদি কেতিয়াবা কিতাপ বহী এখন কিনিবলৈ কেতিয়াবা প্ৰয়োজন হয়, তেনেহ'লে মই এই চেকখনৰ জৰিয়তে মই এতিয়া কিনিব পাৰিম। আৰু যদিহে কেতিয়াবা ধৰক এই চেকখনৰ সেই মাহটোত বোলে প্ৰয়োজন হোৱা নাই, তেনেহ'লে সেইকেইটা পইচা মই গোটাই পেলাই ভৱিষ্যতলৈ কিবা কম্পিটিটিভ এক্সাম দিবলৈ হ'লে মই সেইকেইটা পইচা খৰচ কৰিব পাৰিম। অলপমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাৰু, কাৰণ মানে মোৰ ইমান মই ধনী পৰিয়ালৰ পৰা মই হেৰি নকৰোঁ, গতিকে কেতিয়াবা অকণমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ বাৰু, সেইটো মিছা নকওঁ। আৰু এতিয়াৰ পৰা নিজে স্বাৱলম্বী হ'ম বুলি মোৰ মনত অকণমান বিশ্বাস আহিছে। শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে আমাক কৰিয়ে আছে, আৰু তেখেতৰ মনলৈ হয়তো আৰু বহুত পৰিকল্পনা আহিছে। মইতো এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত অৱতীৰ্ণ হৈছোঁহে, গতিকে ভৱিষ্যতলৈ তেখেতে যি কৰে মই তাৰ প্ৰতি আশা ৰাখিছোঁ। বাকী মোৰ ক'বলগীয়া তেনেকুৱা একো নাই। মই যিমানখিনি বিচাৰিছিলোঁ বৰ্তমান এইখন চৰকাৰে মই সিমানখিনি পাইছোঁ এইখন চৰকাৰৰ পৰা, গতিকে ধন্যবাদ।